নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ তামুলপুৰ বাক্সা ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ পৰিৱেশ শিক্ষা বা এনভাইৰনমেণ্টেল এডুকেশ্যন এই সাবজেক্টটোৰ পৰা যিখন কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যন পেপাৰখনৰ সমাধানৰ বিষয়ে। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1 চমু উত্তৰ দিয়া। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে 1 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে। কুৱেশ্যন নম্বৰ এ এনভাইৰনমেণ্ট শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে? উত্তৰটো হ'ব এনভাইৰনমেণ্ট শব্দটো ফৰাচী শব্দ ইনভাইৰোনাৰ শব্দৰ পৰা উদ্ভৱ হৈছে। কুৱেশ্যন নম্বৰ বি ষ্ট্ৰেটোস্ফিয়াৰত থকা অজনৰ ভূমিকা কি? উত্তৰটো হ'ব সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজন গেছে কাম কৰে। কুৱেশ্যন নম্বৰ চি মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলন 1972 চনত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ ডি পৰিৱেশৰ যিকোনো এটা খণ্ডৰ নাম লিখা। পৰিৱেশৰ যিকোনো এটা খণ্ডৰ নাম হ'ল এটমস্ফিয়াৰ বা বায়ুমণ্ডল। কুৱেশ্যন নম্বৰ ই প্ৰাকৃতিক সম্পদ নিৰ্মম শোষণৰ বাবে কি দায়ী? প্ৰাকৃতিক সম্পদ নিৰ্মম শোষণৰ বাবে দায়ী হ'ল মানুহ বা জনসাধাৰণ। কুৱেশ্যন নম্বৰ এফ বায়ুমণ্ডলত থকা যিকোনো এবিধ নিম্নতম গেছৰ নাম লিখা। বায়ুমণ্ডলত থকা নিম্নতম গেছৰ নাম হ'ল নিয়ন, হিলিয়াম, মিথেন ইত্যাদি। প্ৰশ্ন নম্বৰ 2 পৰিৱেশ বুলিলে কি বুজা? উত্তৰটো হ'ব পৰিৱেশ শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা। মানুহৰ চৌপাশ গঠন কৰা সকলো সামাজিক, অৰ্থনৈতিক, জৈৱিক, ভৌতিক অথবা ৰাসায়নিক কাৰকসমূহৰ সমষ্টিয়ে হৈছে পৰিৱেশ। সামাজিক তথা সাংস্কৃতিক অৱস্থাৰ সংমিশ্ৰণে একোজন ব্যক্তি অথবা একোটা সম্প্ৰদায়ক প্ৰভাৱিত কৰে। তাকো একোটা পৰিৱেশ বুলি আখ্যা দিব পাৰি। প্ৰশ্ন নম্বৰ 3 পৰিৱেশ শিক্ষা কি? পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আবণ্টন নিষেধ, সংৰক্ষণ, পৰিবহণ প্ৰযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল বা গ্ৰামীণ পৰিকল্পনা। প্ৰশ্ন নম্বৰ 4 পৰিৱেশৰ দুটা উপাদানৰ নাম উল্লেখ কৰা। পৰিৱেশৰ দুটা উপাদান হ'ল পইণ্ট নম্বৰ 1 জৈৱিক উপাদান। মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকুলক পৰিৱেশৰ জৈৱিক উপাদান বুলি কোৱা হয়। পইণ্ট নম্বৰ 2 অজৈৱিক উপাদান। পৰিৱেশৰ যিবোৰ উপাদানৰ জীৱ নাথাকে তেনে উপাদানক অজৈৱিক উপাদান বোলা হয়, যেনে ভূমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল ইত্যাদি। প্ৰশ্ন নম্বৰ 5 পৰিৱেশ শিক্ষাৰ বাবে 3টা উদ্দেশ্য আৰু নিৰ্দেশনামূলক নীতি লিখা। পৰিৱেশ শিক্ষাৰ বাবে 3টা উদ্দেশ্য আৰু নিৰ্দেশনামূলক নীতি সম্পৰ্কে তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা। পইণ্ট নম্বৰ 2 পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা। পইণ্ট নম্বৰ 3 পৰিৱেশগত প্ৰত্যাহ্বানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবোৰক চিহ্নিত কৰাৰ দক্ষতা। 5 নম্বৰ প্ৰশ্নত যিহেতু নাইবা আছিলে দুটাৰ ভিতৰত এটা লিখিবলৈ দিয়া হৈছিলে, তাৰে শেষৰটো হৈছে বায়'স্ফিয়াৰৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব বায়'স্ফিয়াৰ বা জীৱমণ্ডল হৈছে ভূপৃষ্ঠৰ ওপৰৰ স্তৰ য'ত জীৱসমূহে বৰ্তি থাকিব পাৰে। জীৱমণ্ডলৰ এই স্তৰ 6 পৰা 7 কিলোমিটাৰ ওপৰলৈকে আৰু সাগৰৰ 8 পৰা 10 কিলোমিটাৰ গভীৰতালৈকে বিস্তৃত। এই স্তৰে জীৱন্ত জীৱনসমূহৰ জগত সিহঁতৰ পৰিৱেশৰ বায়ুমণ্ডল, জলমণ্ডল আৰু ভূমণ্ডলৰ সৈতে আন্তঃক্ৰিয়াৰ দিশবোৰ প্ৰকাশ কৰে।